নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ বৰ্তমান আমাৰ ধাপাংপাৰা জ্ঞানজ্যোতি সেৱা আশ্ৰমত। আৰু ইয়াত আমাৰ 2022 পৰা আজিলৈ 5 বছৰ হ'ল শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথ যাত্ৰা উৎসৱ আমি পাতি থাকোঁ। আৰু এইবাৰ 2026 বৰ্ষত আমি আজিৰ এই দিনটো ৰথ যাত্ৰাৰ কাৰণে প্ৰস্তুত হৈছোঁ। আৰু অলপ পিছতে আমি এই মন্দিৰৰ পৰা টিকৰিকিলালৈ ৰাওনা হ'ম, যাত্ৰা কৰিম। আৰু সেই যাত্ৰাটো ঘূৰি আহি বিৰুপাৰা হৈ আকৌ আমাৰ গুৰুদেৱৰ ঘৰত কাঠলবাৰীত আমি স্থান ল'ম। আৰু এক সপ্তাহৰ পিছত তাত ভাগৱত আদি কৰি থকাৰ পিছত আকৌ এই মন্দিৰলৈ আমি উভতাই আনিম আমাৰ এই ৰথখন। চাওক, এয়া হ'ল আমাৰ ভক্তবৃন্দসকল, যিসকলে আজিৰ এই ৰথ যাত্ৰাৰ ৰুচিডাল টানি নিজৰ পাপৰ পৰা মুক্তি কৰাৰ কাৰণে আশা কৰি আছে, বা ত্ৰাণ বিচাৰি যিসকল ভক্তবৃন্দ ইয়াত উপস্থিত হৈছে তেখেতসকলে নিজৰ নিজৰ ভৱিষ্যতৰ মংগল কামনা কৰি আমাৰ এই ৰথ যাত্ৰাত উপস্থিত হৈছে। আৰু অলপ পিছতে আমাৰ আজিৰ ৰথ যাত্ৰাৰ পদযাত্ৰাটো আমি ৰাওনা কৰিম বা ইয়াৰ পৰা আৰম্ভ কৰিম। আৰু সেই ৰথটো আমি লৈ যাম টিকৰিকিলাৰ চামাগুৰি ৰথ হৈ বিৰুপাৰা হৈ উভতি আহি আকৌ আমাৰ কাঠলবাৰীত আমি আমাৰ ৰথটো এক সপ্তাহৰ কাৰণে তাত আশ্ৰয় ল'ম। ধন্যবাদ বন্ধু বান্ধৱীসকল।